ছাত্ৰীসকল নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মই স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ শিশুলীলা কবিতাটি আলোচনা কৰিম। পোনপ্ৰথমতে তোমালোকে চোৱা, শিশুলীলা কবিতাটিৰ কবি হৈছে কোন? শ্ৰীমন্ত শংকৰদেৱ। আমি সকলোৱে তেওঁক জানো, তেওঁৰ বিষয়ে অকমান হ'লেও আমি জ্ঞাত, গতিকে ব'লাচোন অকমান আলোচনা কৰোঁ। কবি শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰিছিল আৰু আমি সকলোৱে তেওঁৰ জন্ম চনটো মনত ৰখা উচিত। 1449 চনত নগাঁৱৰ আলিপুখুৰীত তেওঁৰ জন্ম হৈছিল। আৰু আমি সকলোৱে জানো যে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তনঘোষা আৰু ভাগৱতৰ কেইবাটাও স্কন্ধ তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল। লগতে আমি জানোৱেই যে তেওঁ বৰগীত ৰচনা কৰিছিল। এতিয়া তোমালোকেও জানা যে বৰগীতনো কি। অতি সহজ ভাষাত বৰগীত হৈছে উচ্চ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। এই উচ্চ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীতসমূহকেই বৰগীত বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱৰ সংলাপবিহীন নাট হৈছে চিহ্ন যাত্ৰা, মনত ৰাখিবা। আৰু এইখন নাটেৰেই তেওঁ অসমীয়া নাট্য সাহিত্যৰ শুভাৰম্ভ কৰিছিল। এতিয়া ব'লা, তেওঁৰ বিষয়ে তোমালোকে কবিতাটিৰ পিছৰ পৃষ্ঠাত পাবা। 3 নম্বৰ পৃষ্ঠাত তেওঁৰ বিষয়ে ধুনীয়াকৈ লিখা আছে। গতিকে তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু এবাৰ ভালদৰে মন দি শুনি যাবা আৰু তেওঁৰ বিষয়ে ভালকৈ পঢ়িবা। গতিকে ব'লাচোন আমি এতিয়া পাঠটি আলোচনা কৰোঁ। শিশুলীলা। শিশুলীলা বুলি ক'লে চোৱা, ইয়াতে শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণৰ কিন্তু তেওঁৰ বাল্যকালৰ লীলাৰ বিষয়ে ইয়াতে ধুনীয়াকৈ বৰ্ণনা কৰিছে। তেওঁক মানৱ শিশুৰূপে এই কবিতাটিত তেওঁক দেখুৱাইছে। দিনেক যশোদা নন্দ জায়া আপুনি মথন্ত দধি গয়া। ইয়াতে চোৱা, নন্দ জায়া মানে নন্দৰ পত্নী। এতিয়া যশোদানো কোন আমি জানো, হয়নে? যে নন্দৰ পত্নী যশোদা আৰু শ্ৰীকৃষ্ণক যশোদাই লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল, হয়নে? তাকেই কৈছে চোৱা, যে দিনেক যশোদা নন্দ জায়া আপুনি মথন্ত দধি গয়া। কি কৈছে? যে নন্দৰ পত্নী যশোদাই কি কৰিছিলে? যে দধিমথি আছিলে। নন্দৰ পত্নী যশোদাই এদিনাখন দধিমথি আছিলে। কৃষ্ণৰ শৈশৱ লীলাক স্মৰি কৃষ্ণ গীত গাৱন্ত সুন্দৰী। ইয়াতে চোৱা, সুন্দৰী বুলি যশোদাৰ কথা কৈছে। যে যশোদাই কি কৰিছিলে? যে শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলা স্মৰণ কৰি, শ্ৰীকৃষ্ণৰ সৰুকালৰ কথাবোৰ স্মৰণ কৰি কৰি বা শ্ৰীকৃষ্ণৰ গীত গাই যশোদাই কি কৰিছিলে? যে দধিমথি আছিলে। সৌম বস্ত্ৰ পিন্ধি দিব্য কাছে কটিত মেখেলা বান্ধি আছে। ইয়াতে চোৱা, সৌম বস্ত্ৰ মানে পাটৰ কাপোৰ। কি কৈছে? যে যশোদাই পাটৰ কাপোৰ পৰিধান কৰি কি কৰিছিলে? আৰু কঁকালত কি কৰিছে? যে মেখেলা বান্ধি তেওঁ এদিনাখন কি কৰিছিলে? যে দধিমথি আছিলে। পুত্ৰ স্নেহে স্ৰৱে দুয়ো স্তন আজোৰন্তে লৰে ঘনে ঘন। কি কৈছে? যে তেওঁ যিহেতু দধিমথি আছিলে, সেইখিনি সময়ত কি কৈছে? যে তেওঁৰ শৰীৰৰ গোটেই অংগবোৰ লৰি আছিলে। ইয়াত তেওঁৰ স্তন লৰিছে বুলি কৈছে। যে যিহেতু তেওঁ কাম কৰি আছিলে, দধিমথি আছিলে, তাকেই কৈছে যে তেওঁৰ শৰীৰৰ অংগবোৰ লৰি আছিলে। ৰুণ ঝুণ কেউৰ কংকন শ্ৰমজলে উজ্জ্বল বদন। কি কৈছে? যে তেওঁৰ কংকন মানে খাৰু। যে কি কৈছিলে? তেওঁ যেতিয়া দধিমথি আছিলে, কি কৈছিলে? যে তেওঁৰ খাৰুৰ পৰা কি হৈছিলে? যে ৰুণ ঝুণ শব্দ হৈ আছিলে। আৰু তেওঁৰ কৰ্ণত কুণ্ডল। কুণ্ডল মানে আমি জানো যে আমি যে কাণত পিন্ধো কাণফুলি, নহয়নে? তাকে কৈছে যে তেওঁ যেতিয়া দধিমথি আছিলে, কি কৈছিলে? যে তেওঁৰ কাণৰ কুণ্ডলো লৰি আছিলে। আৰু তেওঁ কি কৈছিলে? যে তেওঁৰ মুখখন উজ্বলি উঠিছিল। তেওঁৰ ধুনীয়া এক বৰ্ণনা দিছে যশোদাৰ। যে কি কৈছে? তেওঁ যিদিনাখন দধিমথি আছিলে, সেইদিনাখন তেওঁ কি বুলি পৰিধান কৰা বুলি কৈছে? পাটৰ কাপোৰ পৰিধান কৰিছিল, লগতে কঁকালত মেখেলা পিন্ধিছিল। আৰু কি কৈছে চোৱা, যে যশোদাৰ খাৰুৰ ৰুণঝুণ শব্দ হৈছিল। আৰু কি হৈছে? যে কাণ ফুলি লৰি আছিল আৰু তেওঁৰ মুখখন ধুনীয়া এক উজ্জ্বলতাৰ সৃষ্টি হৈছিল। মুখখন দেখিবলৈ ধুনীয়া হৈছিল। তাৰ পাছত কৈছে, সখী পৰে সোপাৰ মালতী এহিমতে মথন্তে প্ৰয়াসী মাৱক ধৰিলা কৃষ্ণে আছি মথনিত ধৰিয়া নিষেধী। কি কৈছে? যে যেতিয়া যশোদাই দধিমথি আছিলে, সেইখিনি সময়ত কি হৈছিলে? যে যশোদাৰ সোপাৰ মালতী
খোপাৰ পৰা মালতী সৰি পৰিছিল বুলি কৈছে যিহেতু যশোদাই কাম কৰি আছিলে দধি মঠি আছিলে নহয়নে সেইখিনি সময়ত কি হৈছিলে যে যশোদাৰ খোপাৰ পৰা মালতী সৰি পৰিছিল এহিমতে মথন্তে প্ৰয়াসী মাৱক ধৰিলা কৃষ্ণে আসি কি বুলি কৈছে যে সেইখিনি সময়তে আকৌ কি হৈছে যে শ্ৰীকৃষ্ণই দৌৰি আহি মাকক সাবতি ধৰিছিল মথনিত ধৰিয়া নিষেধি মথিপাক নেদে আৰু দধি হাসিকুলে লৈলা নন্দ জায়া দিলা স্তন পুত্ৰ মুখ ছায়া কি বুলি কৈছে যে শ্ৰীকৃষ্ণই আহি যেতিয়া মাকক সাবতি ধৰিছিল তেতিয়া মাকে কি শ্ৰীকৃষ্ণই কি কৰিছিল যে মাকৰ হাতৰ পৰা দধি মঠি থকা মথনিডাল ধৰি ৰাখিছিল মানে দধি মঠাত বাধা দিছিল মথনি মানে তোমালোকে জানা যে মথনি হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি তাকে কৈছে যে শ্ৰীকৃষ্ণই আহি মাকক মথনি দধি মঠি থকা তাৰ মানে বাধা দিছিল মথনিডাল ধৰি ৰাখিছিল শ্ৰীকৃষ্ণক তেনেকৈ অহা দেখি মাকে কি কৰিছিলে হাঁহি মুখে শ্ৰীকৃষ্ণক কোলাত তুলি লৈছিল আৰু শ্ৰীকৃষ্ণক দুগ্ধপান কৰাইছিল ইয়াতে চোৱা শ্ৰীকৃষ্ণক একদম মানৱ শিশুৰূপে দেখাইছে আমাৰ সচৰাচৰ আমি জানোৱেই যে বা তোমালোকেও জানা যে কি চোৱা সৰু সৰু ল'ৰা ছোৱালীবোৰে কি কৰে সিহঁত কি হয় যে মাকৰ গাখীৰ খাবলৈ কি হয় একদম ব্যাকুল হৈ পৰে হয়নে ক'ৰবাৰ পৰা দৌৰি আহিব মাকৰ গাখীৰ খাবলৈ ঠিক তেনেকৈ কি কৰিছে যে মাতৃ যশোদায়ো কি হৈছে যাৰ মাতৃ যশোদাক এই কবিতাটিত যিহেতু একদম মানে তেওঁৰ সৰল মাতৃ স্নেহ ফুটি উঠিছে সেয়ে কি কৰিছে শ্ৰীকৃষ্ণক এক সৰল মানে মানৱ শিশুৰূপে ইয়াতে দেখুৱাইছে আৰু যশোদায়ো শ্ৰীকৃষ্ণক কি কৰিছে যে আমাৰ ইয়াৰে সৰু ল'ৰা ছোৱালীবোৰৰ দৰে শ্ৰীকৃষ্ণক যশোদাই দুগ্ধপান কৰাইছে তাৰপাছত চোৱা দেশন্তে উঠলি দুগ্ধ পৰে পুত্ৰ এৰি গৈলন্ত লৱৰে স্তন পিবে নাপায়া কৃষ্ণৰ কাম্পে কোপে অৰুণ অধৰ কি বুলি কৈছে চোৱা যে যশোদাই ক্ষীৰ বনাব বুলি গাখীৰ পগাবলৈ দিছিল আৰু সেইখিনি সময়ত কি হৈছিল গাখীৰ উতলি পৰিছিল আৰু গাখীৰ উতলি পৰা দেখি যশোদাই শ্ৰীকৃষ্ণক কোলাৰ পৰা নমাই গাখীৰ নুমাবলৈ দৌৰি গৈছিল আৰু সেইখিনি সময়ত কি হৈছিলে স্তনপিবে নাপায়া কৃষ্ণৰ কাম্পে কোপে অৰুণ অধৰ সেইখিনি সময়ত কি হৈছিল যে শ্ৰীকৃষ্ণৰ গাখীৰ খাব নাপাই কি হৈছিল যে খঙত উঠ কঁপিবলৈ আৰম্ভ কৰিছিল অধৰ মানে উঠ খঙতেই শ্ৰীকৃষ্ণৰ উঠ কঁপি আছিল দশন কামুৰি আতি চান্দ শিলায়া ভাংগিলা দধি ভাণ্ড তাৰপাছত শ্ৰীকৃষ্ণই কি কৰিছিলে যে খঙত দাঁত কামুৰিছিলে দাঁত কামুৰি কি কৰিছিল যে সেই দধিৰ পাত্ৰবোৰলৈ শিল দলিয়াইছিল শিল দলিয়াই সেই দধি পাত থকা পাত্ৰবোৰ ভাঙিছিল মহাকোপে কোঠা পখিলন্ত হিনচিৰাই লবনো ভুঞ্জন্ত কি বুলি কৈছে যে মহাকোপ মানে খুব বেছি খং বহুত বেছি খং সেইখিনি সময়ত কি হৈছিল যে শ্ৰীকৃষ্ণৰ বহুত বেছি খং উঠিছিল আৰু তেওঁ কি কৰিছিল যে কোঠাত প্ৰৱেশ কৰিছিল আৰু তেওঁ তাৰ পাছতে কি কৰিছিল যে যিবোৰ পাত্ৰত লৱণো থোৱা হৈছিল এই গোটেই লৱণবোৰ হিনচিৰাই মানে ছটিয়াই পেলোৱা এই শ্ৰীকৃষ্ণই কি কৰিছিল যে এই গোটেই লৱণবোৰ চাৰিওফালে ছটিয়াই পেলাইছিল আহিলা যশোদা নমাই ক্ষীৰ দেশৈ হান্দি ভাঙিলা দধিৰ কি বুলি কৈছে যে যশোদাই গাখীৰ নমাই থৈ আহি যেতিয়া কোঠাত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁ কি কৰিছিল যে এনেকুৱা এক দৃশ্য দেখিছিল যে তেওঁৰ পুত্ৰই কি কৰিছিল যে গোটেই দধিৰ পাত্ৰবোৰলৈ শিল দলিয়াই ভাঙিছিল আৰু তাৰ পৰা কি কৰিছিল গোটেই লৱণবোৰ চাৰিওফালে ছটিয়াই পেলাইছিল এতিয়া চোৱা এই কবিতাটিৰ আধা অংশ আজি আলোচনা কৰিছোঁ আৰু আমাৰ পিছৰ ক্লাছত আমি পিছৰ কেইফাকি আমি আলোচনা কৰিম গতিকে চোৱা তোমালোকে আজি কিতাপ উলিয়াই লৈ এই আজি যিখিনি হ'ল তোমালোকে এবাৰ পঢ়িবলৈ চেষ্টা কৰিবা ভালদৰে এবাৰ বুজিবলৈ চেষ্টা কৰিবা কিবা সমস্যা থাকিলে মোক সুধিবা আজিলৈ থাকক ধন্যবাদ